নগাঁৱৰ হেৰাপতিত ক্ৰমাৎ বৃদ্ধি পোৱা ড্ৰাগছৰ ব্যৱসায় অতিষ্ঠ কৰিছে ৰাইজক আৰু আজি উপায় নাপায় ৰাইজ নিজে ওলাই আহিব লগা হৈছে ৰাইজে ড্ৰাগছ পেডেলাৰ এখন বাইক জ্বলাই দিছে মই দেখুৱাইছো এখন দুচকীয়া বাহন জ্বলাই দিছে আৰু লগতে কেইবাটাও ড্ৰাগছ পেডেলাৰ ঘৰ লণ্ডভণ্ড কৰিছে ইয়াৰ বহু যুৱক ড্ৰাগছ সেৱন কৰি বৰ্তমান ধ্বংসৰ দিশে গতি কৰিছে আনকি কেইবাগৰাকী যুৱকৰ মৃত্যু হৈছে শেহতীয়াকৈ পুনৰ এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ পিছতে ইয়াৰ স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰিছে আৰু ৰাইজে নিজে ওলাই আহি পেলাই ড্ৰাগছ ব্যৱসায়ী ঘৰ ভাঙিবলৈ বাধ্য হৈছে আপুনি ইয়াৰ স্থানীয় লোক ইয়াতকে আজি ৰাইজে নিজে ব্যৱস্থা লৈছে হয় ৰাইজে নিজে ব্যৱস্থা লৈছে আমাৰ এই গাঁৱত অতিমাত্ৰা ড্ৰাগছ সেৱনকাৰী বৃদ্ধি হ'ল আৰু ড্ৰাগছ বেপাৰী বেছি হৈ গ'ল ৰাইজে বহুত মানে বুজাই আছে সিহঁতে নুবুজে আজি বহুত দিন ধৰি ৰাইজে জল্পনা কল্পনা বহুত মানে যন্ত্ৰণা ভোগি আছে ঘৰৰ পৰা গৰু লৈ যায় এইটো লৈ যায় সেইটো লৈ যায় আপোনাৰ চুৰ বেছি মানে ড্ৰাগছ কৰি চুৰি কৰে বেছি একচুৱেলি ড্ৰাগছ খাই থাকে আৰু ড্ৰাগছ বেপাৰী হয় এইটো ড্ৰাগছ পেডেলাৰ আছিলে এই মুৰ্শিদ নে কিবা আছিলে ধৰক বহুত ডাঙৰ বেপাৰীটো ইয়াৰে আমাৰ গাঁৱৰে বহুত বুজনি দিছো আমি সচেতন ৰাইজে মুৰ্শিদৰ ঘৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম মুৰ্শিদৰ ঘৰ ইতিমধ্যে ৰাইজে ভাঙি দিছে মুৰ্শিদৰ ঘৰ মই দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ স্থানীয় ৰাইজে বৰ্তমান নিজেই আইন হাতত তুলিবলৈ বাধ্য হৈছে কাৰণ ইয়াত ড্ৰাগছৰ যি বেহা চলিছে ইয়াৰ যি স্থানীয় বহু যুৱক ধ্বংস হৈছে কেইবাগৰাকী যুৱকৰ মৃত্যু হৈছে বহু যুৱক এইডছত আক্ৰান্ত হৈছে বহু যুৱকৰ সংসাৰ ধ্বংস হৈ গৈছে কিন্তু মই দেখুৱাইছো পুনৰ যে ইয়াত বৰ্তমানলৈকে কোনো ব্যৱস্থা লৈছে মই দেখুৱাইছো মুৰ্শিদৰ ঘৰ বৰ্তমান ভাঙি পেলাইছে ৰাইজে আৰু ইয়াত মই দেখুৱাইছো এইসমূহ ঘৰ ভাঙিবলৈ ৰাইজ বাধ্য হৈছে মই দেখুৱাইছো এইটো হৈছে মুৰ্শিদৰ ঘৰ ইতিমধ্যে ৰাইজে ভাঙি পেলাইছে লণ্ডভণ্ড কৰিছে কাৰণ মুৰ্শিদে ড্ৰাগছ বেচিলে মুৰ্শিদৰ ইতিমধ্যে দুচকীয়া বাহন জ্বলাই দিয়া হৈছে এইদৰে কেইবাটাও ড্ৰাগছ পেডেলাৰ ঘৰ আজি ৰাইজে ভাঙিছে আৰু এই যে ৰাইজে নিজেই যে আইন হাতত তুলি লৈছে তাৰ কিছুমান কাৰণ আছে কিছুমান কথা আছে ইয়াত যি ড্ৰাগছৰ যি বেহা চলি আছে সেই বেহা নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী ব্যৰ্থ হৈছে যাৰ পৰিপ্ৰেক্ষিতত ৰাইজে নিজে ওলাই আহিবলগীয়া হৈছে মই পুনৰ কৈছো যে ৰাইজে আইন হাতত তুলি লৈছে তাৰ আজি কাৰো ক্ষতি কৰিবলৈ নহয় এই অঞ্চলৰ যুৱকৰ উপকাৰ কৰিবৰ বাবে ৰাইজে আজি এই ব্যৱস্থা ল'বলৈ বাধ্য হৈছে কাৰণ এই অঞ্চলৰ বহু যুৱক ড্ৰাগছৰ গ্ৰাসত পৰি ধ্বংস হৈছে এই অঞ্চলৰ বহু যুৱকৰ মৃত্যু হৈছে বহু এতিয়াও এইডছত আক্ৰান্ত হৈ আছে আমি পুনৰ কৈছো যে একেটা চিৰিঞ্জকে ব্যৱহাৰ কৰি কেইগৰাকী ড্ৰাগছ সেৱন কৰাৰ ফলশ্ৰুতিত দ্ৰুত গতিত এইডছৰ যি বৰ্তমান এইডছ ৰোগ বিয়পিছে একেদৰে এইসমূহ পৰিয়াল ধ্বংস হৈ পৰিছে মই দেখুৱাইছো বৰ্তমান আৰক্ষী আহি পেলাই আৰক্ষী যোগী ভাৰতৰ বিষয়ে তেওঁ আহিছে মই দেখুৱাইছো ইয়াত আপোনালোকে ইয়াত ড্ৰাগছৰ যথেষ্ট বেহা চলি আছে আৰু ৰাইজে আজি নিজে আইন হাতত তুলিবলৈ বাধ্য হৈছে আমাৰ ধৰি থকা হৈছে এইটো বিভিন্ন ধৰণৰ অপাৰেশ্যন চলি আছে যোৱা ৰাতিও আমাৰ বহুত পৰিমাণৰ ড্ৰাগছ ধৰা হৈছে কিন্তু এটা কথা হ'ল কিছু জেগাত ইনফৰমেশ্যন থাকে কিছু জেগাত নাথাকে আমাৰ ইনফৰমেশ্যন আছে আমাৰ সেই অনুপাতে ধৰিও থকা হৈছে ইয়াত কিন্তু এতিয়া ৰাইজ ওলাই আহিছে সচেতন হোৱাটো ভাল হৈছে কিন্তু এই ৰাইজে এটা কথা জানিব লাগে যে তেওঁলোকে এইবিলাক আইন হাতত তুলি ল'লে তাৰ কনচিকুৱেঞ্চটো ভোগ কৰিব লাগিব গতিকে পুলিচক সহযোগ কৰিব লাগে আৰু পুলিচক সহযোগ কৰি এই ড্ৰাগছ নিৰ্মূলত জড়িত হ'ব লাগে নিজৰ হাত তুলি ল'ব নালাগে ৰাইজো অতিষ্ঠ হৈ গৈছে ৰাইজ অতিষ্ঠ হৈছে কিন্তু ৰাইজে এইটো প্ৰশ্ৰয়টো প্ৰথমতে বেছিকে দিলে তেতিয়া আগতেই যদি এইটো নিৰ্মূল কৰিব পৰা গ'লহেঁতেন আজি এই পৰিস্থিতি নাহে তেতিয়া নিশ্চয় মই দেখুৱাইছো কেৱলমাত্ৰ এইটো ঘৰেই নহয় কেইবাটাও ঘৰ ভাঙিছে আজি ৰাইজে অতিষ্ঠ পেলাই আজি কেইবাটাও ঘৰ ভাঙিছে ৰাইজে 12টা ঘৰ ভাঙিছে কাৰ কোন নাম ক'ব পাৰিবনে কোন ড্ৰাগছ বেপাৰী আছে নাম আপোনালোকে ক'ব পাৰিবনে ইয়াত কোনে ড্ৰাগছৰ বেপাৰ চলাই আজি সৰ্বমুঠ 12টা ঘৰ ৰাইজে ভাঙিছে 12টা ঘৰ ৰাইজে ভাঙিছে আৰু এখন ড্ৰাগছৰ ব্যৱসায় জড়িত এখন বাইক জ্বলাই দিছে মানে এইটো ড্ৰাগছ ব্যৱসায়ী মানে বাইকটো জ্বলাই দিছে নিশ্চয় মই দেখুৱাইছো বৰ্তমান এয়া যি ভিতৰৰ পৰিৱেশ মই পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম ৰাইজে লণ্ডভণ্ড কৰিছে ইয়াত যি ড্ৰাগছ ৰাখি এই অঞ্চলৰ বহু লোকক ধ্বংস কৰিছিলে মই দেখুৱাইছো এয়া বৰ্তমান যি ৰাইজে যি ঘৰ লণ্ডভণ্ড কৰিছে বৰ্তমান আৰক্ষী আহি পেলাই ইয়াত অনুসন্ধান আৰম্ভ কৰিছে মই দেখুৱাইছো এইসমূহ ঘৰ ইয়াত কেইবাটাও ঘৰ আজি 12টাকৈ ড্ৰাগছ ব্যৱসায়ী ঘৰ আজি ৰাইজে ভাঙিছে আৰু এইটো হৈছে যি মুৰ্শিদ নামৰ এটা ঘৰ যাৰ ইতিমধ্যে দুচকীয়া বাহন জ্বলাই দিয়া হৈছে আৰু এয়া আমি দেখুৱাই আছো বৰ্তমান হেৰাপতিৰ পৰা নগাঁও চহৰৰ একেবাৰে ওচৰৰ এটা অঞ্চল এই হেৰাপতিত যথেষ্ট ড্ৰাগছৰ বেহা চলিছিলে যাৰ পৰিপ্ৰেক্ষিতত বিগত সময়ছোৱাত ব্যাপক ইয়াত বহু যুৱকৰ মৃত্যু হৈছে বহু যুৱক এইডছত আক্ৰান্ত হৈছে বহু পৰিয়াল ধ্বংস হৈছে বহু পৰিয়ালৰ সামগ্ৰী বিক্ৰী কৰি পেলাই ড্ৰাগছ খাবলৈ লৈছে মই এগৰাকী মহিলা আছে আপোনাৰ এইটো ঘৰ আপোনাৰ আছিল নেকি আপোনাৰ
ল'ৰা আপোনাৰ ল'ৰাৰ নাম কি মুৰ্শিদ মুর্শিদ মুৰ্শিদে ড্ৰাগছ বেচে বেচে না নেবেচিলে বেচতে দেই না হ্যাঁ? এই যে সিলিন্ডারটা বন্ধক দেখাচ্ছে বাইকটা বন্ধক দেখাচ্ছে মোবাইল বন্ধক দেখাচ্ছে তাহলে রাইজে কিয় ভাঙিছে ঘৰ সব বন্ধক দেখাচ্ছে ওখানে তারা বেয়ে দেই ওখানে আমি বাচ্চাই না স্যার আমি স্কুলে যাই গিয়া বাইক নাই কেউ ওই খালি বাড়ি পরে স্যার কয়েকটা লই আয়া গরব খা ৰান্ধনি কৰে আপুনি হ্যাঁ মই দেখুৱাইছো বৰ্তমান এইটো মুৰ্শিদৰ ঘৰ ভাঙি দিছে একেদৰে মুছলিম উদ্দিনৰ ঘৰ ভাঙিছে কেইবাটাও ড্ৰাগছ পেডলাৰৰ ঘৰ ভাঙিছে আৰু ৰাইজ আজি অতিষ্ঠ হৈ ৰাইজে নিজাবকে ব্যৱস্থা লৈছে আৰু মই দেখুৱাইছো বৰ্তমান হেৰাপতিত আজি ড্ৰাগছ পেডলাৰৰ দুচকীয়া বাহন জ্বলাই দিছে ঘৰ ভাঙিছে আৰু ইয়াৰ জৰিয়তে ৰাইজে বাৰ্তা দিব বিচাৰিছে যে হেৰাপতি ৰাইজে কোনো কাৰণতে ড্ৰাগছ ব্যৱসায়িক প্ৰশ্ৰয় নিদিয়ে কোনো কাৰণতে ড্ৰাগছ বেচিবলৈ নিদিয়ে আৰু যদি কোনোবাই ড্ৰাগছ বেচে তেনেহ'লে তাৰ বিৰুদ্ধে ব্যৱস্থা আৰক্ষীয়ে লোৱাৰ পূৰ্বে হেৰাপতি ৰাইজে ল'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ